নমস্কাৰ টাইমিটোলৈ স্বাগতম জনাইছো মহিম আকসি আপোনাকো সৰকাৰি ঘৰ লাগে নেকি যদি আপোনাক সৰকাৰি ঘৰ লাগে তেন্তে এই খবৰ আপোনাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা প্ৰতিখন গাঁৱতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে প্ৰতিখন গাঁৱতে পতা হ'ব গাঁও সভা আৰু সেই গাঁও সভাত যদি আপুনি উপস্থিত থাকে তেন্তে আপুনি লাভ কৰিব সৰকাৰি ঘৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে এই কথা উল্লেখ কৰিছে গতিকে গাঁও সভাত উপস্থিত থাকিলে আপুনি কেনেদৰে সৰকাৰি ঘৰ লাভ কৰিব লৈ আহিছো আপোনাৰ বাবে সবিশেষ মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আছে তাৰ আগতে তথ্য দিয়াৰ চেষ্টা কৰিছো ৰাজ্যত আৰু এতিয়াৰ পৰা কেঁচা ঘৰ নাথাকে ৰাজ্যবাসী আৰু কেঁচা ঘৰ দেখিব নালাগে বা কেঁচা ঘৰত থাকিব নালাগে লাখ লাখ পৰিয়ালে লাভ কৰিবলৈ গৈ আছে সৰকাৰি ঘৰ আপোনাকো যদি সৰকাৰি ঘৰ লাগে তেন্তে এই খবৰ আপোনাৰ বাবে অত্যন্ত জৰুৰী প্ৰতিখন গাঁৱত চৰকাৰে অনুষ্ঠিত কৰিব গাঁও সভা আৰু সেই গাঁও সভাত আপুনি অংশগ্ৰহণ কৰিব লাগিব আপুনি গাঁও সভাত উপস্থিত থাকিব লাগিব যদিহে আপুনি গাঁও সভাত উপস্থিত থাকে তেতিয়াই আপুনি লাভ কৰিব সৰকাৰি ঘৰৰ বাবে অনুমোদন এতিয়ালৈকে 22 লাখ পৰিয়ালে লাভ কৰিছে বিনামূলীয়া ঘৰ আপুনি যদি এতিয়ালৈকে বিনামূলীয়া ঘৰ লাভ কৰা নাই তেন্তে আপোনাৰ বাবে এই খবৰ অত্যন্ত জৰুৰী আৰু 5 লাখ লোকে যেহেতু শীঘ্ৰে সৰকাৰি ঘৰৰ বাবে কৰিব পাৰিব আবেদন আপুনিও আবেদন কৰিব পাৰিব যদি আপোনাক সৰকাৰি ঘৰ লাগে পকী ঘৰ নথকা পৰিয়ালে কৰিব লাগিব জিঅ' টেগিং আপুনি জিঅ' টেগিং আপোনাৰ মোবাইলতে কৰি ল'ব পাৰিব শীঘ্ৰে কৰি লওক জিঅ' টেগিং বিভাগৰ পৰিৱৰ্তে জীৱিকা সখীসকলে কৰিব জিঅ' টেগিং বিভাগীয় পৰিৱৰ্তে আপুনি জীৱিকা সখীসকলৰ লগত যোগাযোগ কৰিব লাগিব জীৱিকা সখীসকলে জিঅ' টেগিং কৰাব আৰু সেলফ জিঅ' টেগিঙৰ ব্যৱস্থাও কৰিছে চৰকাৰে গাঁও সভালৈ আপুনি যাব লাগিব গাঁও সভাত আপুনি উপস্থিত থাকক গাঁও সভাই অনুমোদন জনোৱাৰ পিছতে ব্লক পৰ্যায়ত হ'ব অনুমোদন জিলা পৰ্যায়ৰ অনুমোদনৰ পিছত জনোৱা হ'ব ভাৰত চৰকাৰক ইয়াৰ ৰাজ্যবাসীৰ বাবে অতি ভাল খবৰ ৰাজ্যবাসীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে স্পষ্টভাৱে তেখেতে উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে চৰকাৰৰ ফালৰ পৰা প্ৰতিখন গাঁৱতে গাঁৱে গাঁৱে পতা হ'ব গাঁও সভা আৰু গাঁও সভাত আপুনি উপস্থিত থাকিব লাগিব যদিহে আপোনাক চৰকাৰী ঘৰ লাগে তেন্তে আপুনি গাঁও সভালৈ যাব লাগিব গাঁও সভাত আপুনি উপস্থিত থাকিব লাগিব গাঁও সভাত উপস্থিত থকাৰ পিছতহে আপুনি লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ আৰু জিঅ' টেগিং আপুনি কৰাব লাগিব চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰাব জীৱিকা সখীৰ সহায়ত আপুনি কৰিব লাগিব জিঅ' টেগিং গাঁও সভাত প্ৰথমে আপুনি উপস্থিত থাকক গাঁও সভাত উপস্থিত থাকিলে আপুনি পাব চৰকাৰী ঘৰৰ বাবে অনুমোদন গাঁও সভাত আপুনি কিন্তু উপস্থিত থকাটো অত্যন্ত জৰুৰী যেহেতু এতিয়ালৈকে 22 লাখ পৰিয়ালে বিনামূলীয়াকৈ ঘৰ লাভ কৰিছে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে আৰু 5 লাখ লোকে শীঘ্ৰে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব গতিকে 5 লাখ লোক যেহেতু কোৱা হৈছে বা ধৰি দিয়া হৈছে 5 লাখ লোক বুলি গতিকে 5 লাখৰ ভিতৰত আপুনিও হয়তো কৰিব পাৰে গতিকে শীঘ্ৰে আপুনি আবেদন কৰক এতিয়ালৈকে যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই বা চৰকাৰী ঘৰ আপুনি বিচাৰিছে কিন্তু বিভিন্ন কাৰণত আপুনি বা বিভিন্ন সমস্যাত পৰিছে আবেদন কৰিব পৰা নাই বা লাভ কৰা নাই এতিয়ালৈকে চৰকাৰী ঘৰ শীঘ্ৰে আপুনি আবেদন কৰক আৰু আবেদন কৰাৰ আগতে আপুনি যাব লাগিব গাঁও সভালৈ যেহেতু চৰকাৰৰ পৰা প্ৰতিখন গাঁৱতে পতা হ'ব গাঁও সভা প্ৰত্যেক গাঁৱে গাঁৱে গাঁও সভা পতা হ'ব আৰু সেই গাঁও সভালৈ যাব লাগিব আপুনি গাঁও সভাত উপস্থিত থাকিব লাগিব গাঁও সভাত উপস্থিত থকাৰ পিছতহে আপুনি চৰকাৰী ঘৰ লাভ কৰিব জীৱিকা সখীৰ দ্বাৰা আপুনি জিঅ' টেগিং কৰি ল'ব পাৰিব যিহেতু জিঅ' টেগিং কৰিব লাগিব জিঅ' টেগিং কৰাৰ পিছতহে আপুনি চৰকাৰী ঘৰ লাভ কৰিব কিন্তু পোনপ্ৰথমে আপুনি যাব লাগিব গাঁও সভালৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে যে ঘৰ যদি আপোনাক বিচাৰিছে ঘৰ যদি আপোনাক লাগে তেন্তে আপুনি প্ৰথমে গাঁও সভালৈ যাব লাগিব যেহেতু চৰকাৰৰ ফালৰ পৰা গাঁও সভা পতা হ'ব আৰু সেই গাঁও সভাত উপস্থিত থকাৰ পিছত আপোনাক জীৱিকা সখীয়ে জিঅ' টেগিং কৰাই দিব আৰু জিঅ' টেগিং কৰাৰ পিছতে আপুনি লাভ কৰিব চৰকাৰী ঘৰ যিহেতু নতুনকৈ 5 লাখ পৰিয়ালে পুনৰ লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ গতিকে শীঘ্ৰে আপুনি আবেদন কৰিব লাগিব আৰু তাৰ আগতে আপুনি গাঁও সভাত উপস্থিত থাকিব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াইছো যোনে জিঅ' টেগিং নকৰক কিয় আমি আৰু এখন গাঁও সভা কৰিম গাঁও সভাই অনুমোদন জনাব গাঁও সভাই অনুমোদন জনোৱাৰ পিছত ব্লক পৰ্যায়ত এখন কমিটি থাকিব তেওঁলোকে অনুমোদন জনাব আৰু জিলা পৰ্যায়ত অভিভাৱক মন্ত্ৰী সহিত এখন কমিটি থাকিব তাতে অনুমোদন জনোৱাৰ পিছতহে ফাইনেলি আমি ভাৰত চৰকাৰক জনাই দিম যে ইমান আমাৰ জিঅ' টেগিং হ'ল পৰৱৰ্তী সিদ্ধান্ত ভাৰত চৰকাৰে ল'ব আৰু এই গোটেই ব্যৱস্থাটোৰ জৰিয়তে মই বিশ্বাস কৰোঁ যে এইবাৰ অসমৰ সকলো দুখীয়া মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ পৰিস্থিতি বা যিটো আবেদন ইয়াক বেছিকেলি আবেদন বুলি কয় সকলোৱে আবেদন কৰিব পাৰিব যেহেতু সেলফ জিঅ' টেগিং আছে কাকো টকা পইচা দিয়াৰো কথা নাই যোনে জিঅ' টেগিং নকৰক কিয় আমি আৰু এখন গাঁও সভা কৰিম গাঁও সভাই অনুমোদন জনাব গাঁও সভাই অনুমোদন জনোৱাৰ পিছত ব্লক পৰ্যায়ত এখন কমিটি থাকিব তেওঁলোকে অনুমোদন জনাব আৰু জিলা পৰ্যায়ত অভিভাৱক মন্ত্ৰী সহিত এখন কমিটি থাকিব
তাতে অনুমোদন জনোৱাৰ পিছতহে ফাইনেলি আমি ভাৰত চৰকাৰক জনাই দিম যে ইমান আমাৰ জিঅ' টেগিং হ'ল। পৰৱৰ্তী সিদ্ধান্ত ভাৰত চৰকাৰে ল'ব আৰু এই গোটেই ব্যৱস্থাটোৰ জৰিয়তে মই বিশ্বাস কৰোঁ যে এইবাৰ অসমৰ সকলো দুখীয়া মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ পৰিস্থিতি বা যিটো আবেদন, ইয়াক বেচিকেলি আবেদন বুলি কয়, সকলোৱে আবেদন কৰিব পাৰিব। যিহেতু সেল্ফ জিঅ' টেগিং আছে, কাকো টকা পইচা দিয়াৰো কথা নাই। যোনে জিঅ' টেগিং নকৰক কিয় আমি আৰু এখন গাঁও সভা কৰিম। গাঁও সভাই অনুমোদন জনাব। গাঁও সভাই অনুমোদন জনোৱাৰ পিছত ব্লক পৰ্যায়ত এখন কমিটি থাকিব, তেওঁলোকে অনুমোদন জনাব আৰু জিলা পৰ্যায়ত অভিভাৱক মন্ত্ৰী সহিত এখন কমিটি থাকিব। তাতে অনুমোদন জনোৱাৰ পিছতহে ফাইনেলি আমি ভাৰত চৰকাৰক জনাই দিম যে ইমান আমাৰ জিঅ' টেগিং হ'ল। পৰৱৰ্তী সিদ্ধান্ত ভাৰত চৰকাৰে ল'ব আৰু এই গোটেই ব্যৱস্থাটোৰ জৰিয়তে মই বিশ্বাস কৰোঁ যে এইবাৰ অসমৰ সকলো দুখীয়া মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ পৰিস্থিতি বা যিটো আবেদন, ইয়াক বেচিকেলি আবেদন বুলি কয়, সকলোৱে আবেদন কৰিব পাৰিব। যিহেতু সেল্ফ জিঅ' টেগিং আছে, কাকো টকা পইচা দিয়াৰো কথা নাই। যোনে জিঅ' টেগিং নকৰক কিয় আমি আৰু এখন গাঁও সভা কৰিম। গাঁও সভাই অনুমোদন জনাব। গাঁও সভাই অনুমোদন জনোৱাৰ পিছত ব্লক পৰ্যায়ত এখন কমিটি থাকিব, তেওঁলোকে অনুমোদন জনাব আৰু জিলা পৰ্যায়ত অভিভাৱক মন্ত্ৰী সহিত এখন কমিটি থাকিব। তাতে অনুমোদন জনোৱাৰ পিছতহে ফাইনেলি আমি ভাৰত চৰকাৰক জনাই দিম যে ইমান আমাৰ জিঅ' টেগিং হ'ল। পৰৱৰ্তী সিদ্ধান্ত ভাৰত চৰকাৰে ল'ব আৰু এই গোটেই ব্যৱস্থাটোৰ জৰিয়তে মই বিশ্বাস কৰোঁ যে এইবাৰ অসমৰ সকলো দুখীয়া মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ চৰকাৰী ঘৰৰ বাবে আপুনি আবেদন পূৰ্বতে কৰিছে, কিন্তু এতিয়ালৈকে আপুনি চৰকাৰী ঘৰ লাভ কৰা নাই, তেন্তে আপুনি যাব লাগিব গাঁও সভালৈ। গাঁও সভাত আপুনি উপস্থিত থাকিলে এতিয়াৰ পৰা লাভ কৰিব চৰকাৰী ঘৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে আৰু চৰকাৰৰ ফালৰ পৰা গাঁৱে গাঁৱে পতা হ'ব গাঁও সভা, প্ৰত্যেকখন গাঁৱতে পতা হ'ব গাঁও সভা। গতিকে গাঁও সভা কেতিয়া পাতে আপুনি সেই কথা জানিব লাগিব বা গাঁও সভাত আপুনি উপস্থিত থাকিব লাগিব। গাঁও সভাত উপস্থিত থাকিলে আপুনি চৰকাৰী ঘৰ লাভ কৰিব, বিনামূলীয়া ঘৰ লাভ কৰিব। যিসকলে এতিয়ালৈকে পকী ঘৰ লাভ কৰা নাই, যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে পূৰ্বতে কিন্তু চৰকাৰী ঘৰ এতিয়ালৈকে লাভ কৰা নাই, তেওঁলোকৰ বাবে অতি ডাঙৰ খবৰ আহি পৰিছে। চৰকাৰে পাতিব গাঁও সভা আৰু গাঁও সভাত আপুনি উপস্থিত থাকিব লাগিব। উপস্থিত থাকিলে আপুনি লাভ কৰিব চৰকাৰী ঘৰ। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে যে নতুনকৈ আৰু 5 লাখ লোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। গতিকে আপুনি যদি পূৰ্বতে আবেদন কৰিছে, চৰকাৰী ঘৰ লাভ কৰা নাই এতিয়ালৈকে, তেন্তে আপুনি শীঘ্ৰে আবেদন কৰক। 5 লাখ লোকে নতুনকৈ আবেদন কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। বিভাগৰ পৰিৱৰ্তে আপোনাক জীৱিকা সখীসকলে জিঅ' টেগিং কৰাব আৰু জিঅ' টেগিং কৰাৰ ব্যৱস্থাও চৰকাৰৰ ফালৰ পৰাই কৰিছে। গতিকে গাঁও সভাই অনুমোদন জনোৱাৰ পিছতে ব্লক পৰ্যায়ত হ'ব অনুমোদন। আপুনিও যদি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে পূৰ্বতে কিন্তু চৰকাৰী ঘৰ লাভ কৰা নাই বা এতিয়ালৈকে আপুনি চৰকাৰী ঘৰ লাভ কৰা নাই, তেন্তে আপুনি যাব লাগিব গাঁও সভালৈ। গাঁও সভাত আপুনি উপস্থিত থাকিব লাগিব। গাঁও সভাত উপস্থিত থকাৰ পিছতে আপুনি লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ। ৰাজ্যত এতিয়াৰ পৰা আৰু কেঁচা ঘৰ নাথাকে। কেঁচা ঘৰৰ ধাৰণা ৰাজ্যবাসীয়ে ৰাজ্যৰ পৰা নোহোৱা হৈ যাব বুলি এই কথা স্পষ্টভাৱে উল্লেখ কৰা হৈছে। গতিকে এতিয়ালৈকে যদি আপুনি চৰকাৰী ঘৰ লাভ কৰা নাই বা আপোনাৰ যদি কেঁচা ঘৰ আছে, তেন্তে আপুনি শীঘ্ৰে লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে নতুনকৈ 5 লাখ পৰিয়ালে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব বা 5 লাখ হিতাধিকাৰীয়ে আবেদন কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে। গতিকে আপুনিও চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব, কিন্তু তাৰ আগতে আপুনি গাঁও সভাত উপস্থিত থাকিব লাগিব। চৰকাৰৰ ফালৰ পৰা গাঁও সভা পতা হ'ব, সেই গাঁও সভাত আপুনি উপস্থিত থাকিব লাগিব আৰু জীৱিকা সখীসকলে কৰিব জিঅ' টেগিং। যিহেতু জিঅ' টেগিং প্ৰতিটো পৰিয়ালে কৰিব লাগিব। আপোনাক যদি ঘৰ লাগে তেন্তে আপুনি জিঅ' টেগিং কিন্তু কৰিব লাগিব। জিঅ' টেগিং কৰিলেহে আপুনি ঘৰ লাভ কৰিব, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। কিন্তু বিভাগীয় কৰ্মচাৰী বা বিভাগীয় পৰিৱৰ্তে আপুনি জীৱিকা সখীসকলৰ দ্বাৰা বা জীৱিকা সখীসকলে আপোনাৰ জিঅ' টেগিং কৰাব আৰু জিঅ' টেগিং কৰাৰ পিছত আপুনি চৰকাৰী ঘৰ লাভ কৰিব। কিন্তু জিঅ' টেগিং কৰাৰ আগতে আপুনি যাব লাগিব গাঁও সভালৈ। গাঁও সভাত আপুনি উপস্থিত থাকিব লাগিব। তাৰ পিছতহে আপুনি লাভ কৰিব চৰকাৰী ঘৰ। গতিকে আপোনাকো যদি চৰকাৰী ঘৰ লাগে, পূৰ্বতে আপুনি বিভিন্ন কাৰণত আপুনি চৰকাৰী ঘৰ লাভ কৰা নাছিল, আবেদন কৰিছিল বা আবেদন কৰাৰ পিছত আপুনি লাভ কৰা নাছিল বা আপুনি আবেদনো কৰা নাছিল, যে কেনেদৰে আবেদন কৰিব আপুনি জনাও নাছিল, কিন্তু এতিয়াৰ পৰা অতি সহজ প্ৰক্ৰিয়াৰ জৰিয়তে আপুনি চৰকাৰী ঘৰ লাভ কৰিব। অতি সহজে চৰকাৰী ঘৰ পাব আপুনি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে, স্পষ্টভাৱে তেখেতে উল্লেখ কৰিছে যে গাঁও সভা চৰকাৰৰ ফালৰ পৰা পাতিব আৰু সেই গাঁও সভাত আপুনি উপস্থিত থাকিলে লাভ কৰিব চৰকাৰী ঘৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। মন্ত্ৰী সহিতে
যোনে জিঅ' টেগিং নকৰক কিয় আমি আৰু এখন গাঁও সভা কৰিম। গাঁও সভাই অনুমোদন জনাব। গাঁও সভাই অনুমোদন জনোৱাৰ পিছত ব্লক পৰ্যায়ত এখন কমিটি থাকিব, তেওঁলোকে অনুমোদন জনাব আৰু জিলা পৰ্যায়ত অভিভাৱক মন্ত্ৰী সহিতে এখন কমিটি থাকিব। তাতে অনুমোদন জনোৱাৰ পিছতহে ফাইনেলি আমি ভাৰত চৰকাৰক জনাই দিম যে ইমান আমাৰ জিঅ' টেগিং হ'ল। পৰৱৰ্তী সিদ্ধান্ত ভাৰত চৰকাৰে ল'ব আৰু এই গোটেই ব্যৱস্থাটোৰ জৰিয়তে মই বিশ্বাস কৰোঁ যে এইবাৰ অসমৰ সকলো দুখীয়া মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ পৰিস্থিতি বা যিটো আবেদন, ইয়াক বেচিকেলি আবেদন বুলি কয়, সকলোৱে আবেদন কৰিব পাৰিব। যিহেতু সেল্ফ জিঅ' টেগিং আছে, কাকো টকা পইচা দিয়াৰো কথা নাই। যোনে জিঅ' টেগিং নকৰক কিয় আমি আৰু এখন গাঁও সভা কৰিম। গাঁও সভাই অনুমোদন জনাব। গাঁও সভাই অনুমোদন জনোৱাৰ পিছত ব্লক পৰ্যায়ত এখন কমিটি থাকিব, তেওঁলোকে অনুমোদন জনাব আৰু জিলা পৰ্যায়ত অভিভাৱক মন্ত্ৰী সহিতে এখন কমিটি থাকিব। তাতে অনুমোদন জনোৱাৰ পিছতহে ফাইনেলি আমি ভাৰত চৰকাৰক জনাই দিম যে ইমান আমাৰ জিঅ' টেগিং হ'ল। পৰৱৰ্তী সিদ্ধান্ত ভাৰত চৰকাৰে ল'ব আৰু এই গোটেই ব্যৱস্থাটোৰ জৰিয়তে মই বিশ্বাস কৰোঁ যে এইবাৰ অসমৰ সকলো দুখীয়া মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ পৰিস্থিতি বা যিটো আবেদন, ইয়াক বেচিকেলি আবেদন বুলি কয়, সকলোৱে আবেদন কৰিব পাৰিব। যিহেতু সেল্ফ জিঅ' টেগিং আছে, কাকো টকা পইচা দিয়াৰো কথা নাই। যোনে জিঅ' টেগিং নকৰক কিয় আমি আৰু এখন গাঁও সভা কৰিম। গাঁও সভাই অনুমোদন জনাব। গাঁও সভাই অনুমোদন জনোৱাৰ পিছত ব্লক পৰ্যায়ত এখন কমিটি থাকিব, তেওঁলোকে অনুমোদন জনাব আৰু জিলা পৰ্যায়ত অভিভাৱক মন্ত্ৰী সহিতে এখন কমিটি থাকিব। তাতে অনুমোদন জনোৱাৰ পিছতহে ফাইনেলি আমি ভাৰত চৰকাৰক জনাই দিম যে ইমান আমাৰ জিঅ' টেগিং হ'ল। পৰৱৰ্তী সিদ্ধান্ত ভাৰত চৰকাৰে ল'ব আৰু এই গোটেই ব্যৱস্থাটোৰ জৰিয়তে মই বিশ্বাস কৰোঁ যে এইবাৰ অসমৰ সকলো দুখীয়া মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ পৰিস্থিতি বা যিটো আবেদন, ইয়াক বেচিকেলি আবেদন বুলি কয়, সকলোৱে আবেদন কৰিব পাৰিব। যিহেতু সেল্ফ জিঅ' টেগিং আছে, কাকো টকা পইচা দিয়াৰো কথা নাই। যোনে জিঅ' টেগিং নকৰক কিয় আমি আৰু এখন গাঁও সভা কৰিম। গাঁও সভাই অনুমোদন জনাব। গাঁও সভাই অনুমোদন জনোৱাৰ পিছত ব্লক পৰ্যায়ত এখন কমিটি থাকিব, তেওঁলোকে অনুমোদন জনাব আৰু জিলা পৰ্যায়ত অভিভাৱক মন্ত্ৰী সহিতে এখন কমিটি থাকিব। তাতে অনুমোদন জনোৱাৰ পিছতহে ফাইনেলি আমি ভাৰত চৰকাৰক জনাই দিম যে ইমান আমাৰ জিঅ' টেগিং হ'ল। পৰৱৰ্তী সিদ্ধান্ত ভাৰত চৰকাৰে ল'ব আৰু এই গোটেই ব্যৱস্থাটোৰ জৰিয়তে মই বিশ্বাস কৰোঁ যে এইবাৰ অসমৰ সকলো দুখীয়া মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ পৰিস্থিতি বা যিটো আবেদন, ইয়াক বেচিকেলি আবেদন বুলি কয়, সকলোৱে আবেদন কৰিব পাৰিব। যিহেতু সেল্ফ জিঅ' টেগিং আছে, কাকো টকা পইচা দিয়াৰো কথা নাই। যোনে জিঅ' টেগিং নকৰক কিয় আমি আৰু এখন গাঁও সভা কৰিম। গাঁও সভাই অনুমোদন জনাব। গাঁও সভাই অনুমোদন জনোৱাৰ পিছত ব্লক পৰ্যায়ত এখন কমিটি থাকিব, তেওঁলোকে অনুমোদন জনাব আৰু জিলা পৰ্যায়ত অভিভাৱক মন্ত্ৰী সহিতে এখন কমিটি থাকিব। তাতে অনুমোদন জনোৱাৰ পিছতহে ফাইনেলি আমি ভাৰত চৰকাৰক জনাই দিম যে ইমান আমাৰ জিঅ' টেগিং হ'ল। পৰৱৰ্তী সিদ্ধান্ত ভাৰত চৰকাৰে ল'ব আৰু এই গোটেই ব্যৱস্থাটোৰ জৰিয়তে মই বিশ্বাস কৰোঁ যে এইবাৰ অসমৰ সকলো দুখীয়া মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ পৰিস্থিতি বা যিটো আবেদন, ইয়াক বেচিকেলি আবেদন বুলি কয়, সকলোৱে আবেদন কৰিব পাৰিব। যিহেতু সেল্ফ জিঅ' টেগিং আছে, কাকো টকা পইচা দিয়াৰো কথা নাই। যোনে জিঅ' টেগিং নকৰক কিয় আমি আৰু এখন গাঁও সভা কৰিম। গাঁও সভাই অনুমোদন জনাব। গাঁও সভাই অনুমোদন জনোৱাৰ পিছত ব্লক পৰ্যায়ত এখন কমিটি থাকিব, তেওঁলোকে অনুমোদন জনাব আৰু জিলা পৰ্যায়ত অভিভাৱক মন্ত্ৰী সহিতে এখন কমিটি থাকিব। তাতে অনুমোদন জনোৱাৰ পিছতহে ফাইনেলি আমি ভাৰত চৰকাৰক জনাই দিম যে ইমান আমাৰ জিঅ' টেগিং হ'ল। পৰৱৰ্তী সিদ্ধান্ত ভাৰত চৰকাৰে ল'ব আৰু এই গোটেই ব্যৱস্থাটোৰ জৰিয়তে মই বিশ্বাস কৰোঁ যে এইবাৰ অসমৰ সকলো দুখীয়া মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ পৰিস্থিতি বা যিটো আবেদন, ইয়াক বেচিকেলি আবেদন বুলি কয়,
সকলোৱে আবেদন কৰিব পাৰিব যিহেতু সেলফ জিঅ' টেগিং আছে কাকো টকা পইচা দিয়াৰো কথা নাই যোনে জিঅ' টেগিং নকৰক কিয় আমি আৰু এখন গাঁও সভা কৰিম গাঁও সভাই অনুমোদন জনাব গাঁও সভাই অনুমোদন জনোৱাৰ পিছত ব্লক পৰ্যায়ত এখন কমিটি থাকিব তেওঁলোকে অনুমোদন জনাব আৰু জিলা পৰ্যায়ত অভিভাৱক মন্ত্ৰী সহিত এখন কমিটি থাকিব তাতে অনুমোদন জনোৱাৰ পিছতহে ফাইনেলি আমি ভাৰত চৰকাৰক জনাই দিম যে ইমান আমাৰ জিঅ' টেগিং হ'ল পৰৱৰ্তী সিদ্ধান্ত ভাৰত চৰকাৰে ল'ব আৰু এই গোটেই ব্যৱস্থাটোৰ জৰিয়তে মই বিশ্বাস কৰোঁ যে এইবাৰ অসমৰ সকলো দুখীয়া মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ পৰিস্থিতি বা যিটো আবেদন ইয়াক বেসিক্যালি আবেদন বুলি কয় সকলোৱে আবেদন কৰিব পাৰিব যেহেতু সেলফ জিঅ' টেগিং আছে কাকো টকা পইচা দিয়াৰো কথা নাই যোনে জিঅ' টেগিং নকৰক কিয় আমি আৰু এখন গাঁও সভা কৰিম গাঁও সভাই অনুমোদন জনাব গাঁও সভাই অনুমোদন জনোৱাৰ পিছত ব্লক পৰ্যায়ত এখন কমিটি থাকিব তেওঁলোকে অনুমোদন জনাব আৰু জিলা পৰ্যায়ত অভিভাৱক মন্ত্ৰী সহিত এখন কমিটি থাকিব তাতে অনুমোদন জনোৱাৰ পিছতহে ফাইনেলি আমি ভাৰত চৰকাৰক জনাই দিম যে ইমান আমাৰ জিঅ' টেগিং হ'ল